দেতা কোৱা আহোম ৰজাসকলৰ দিনতে বোলে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং বনাবলৈ লোৱা হৈছিল হয় নেকি বাৰু কথাটো হয় আহোম ৰজাসকলৰ দিনত তেজপুৰ অঞ্চলত নগাঁও আৰু তেজপুৰৰ মাজৰ অঞ্চলছোৱা এজন সেনাপতিৰ দায়িত্বত আছিল তেখেতৰ নাম আছিল কলীয়া ভোমোৰা গম পাইছেনে তেখেত কেৱল সেনাপতি বা সেনানায়কেই নাছিল তেখেত আছিল ইঞ্জিনিয়াৰিঙৰ জ্ঞান থকা এজন ব্যক্তি গতিকে তেখেতে আহোম ৰজাসকলৰ দিনতেই ব্ৰহ্মপুত্ৰৰ ওপৰেদি গম পাইছেনে এখন দলং বনোৱাৰ পৰিকল্পনা কৰিছিল আৰু সেইকাৰণে বৰ্তমান তেজপুৰৰ যিখন দলং তেজপুৰলৈ ব্ৰহ্মপুত্ৰৰ ওপৰেদি যিখন দলং আছে গম পাইছেনে সেই দলংখনৰ নাম কলীয়া ভোমোৰা দলং তেখেতৰ সন্মানাৰ্থে ৰখা হৈছে কিন্তু আহোম ৰজাসকলৰ দিনত সেই পৰিকল্পনাটো সফল নহ'ল কাৰণ তেতিয়া টেকন'লজিৰ অভাৱ আছিল গম পাইছেনে হ'লেও আমি গৌৰৱ কৰিব পাৰোঁ যে আহোম আৰ্ট আৰু আৰ্কিটেক্সাৰক তেতিয়াৰ দিনতে দলংখন বনাব নোৱাৰিলে সঁচা কিন্তু দলংখনটো বনাবলৈ সাহস কৰিছিলে হয় নহয় আৰু সেই সপোনটো পূৰ হৈছিল যেতিয়া শৰাইঘাট দলং বনোৱা হৈছিল 1959 চনৰ পৰা 1962 চনৰ ভিতৰত আৰু সেই দলংখন জৱাহৰলাল নেহেৰুৱে 1963 চনত গুৱাহাটীত আহি উদ্বোধন কৰি ৰাইজৰ নামত উৎসৰ্গা কৰিছিল ঠিক আছে